बाक्सा जिल्ला लोखि बाजारनि रुपामणि मन्दिराव आलारि सोरां बिथांखि आसनिनि चेक रानदों। हाग्रामा महिलारिया 17 बोसोर आरो नबकुमार सरनियाया 10 बोसोराव जेबो जौगानाय लाबोनो हायाखै। बिटिसि ओनसोलाव गासैबो रायजो राजानि जौगानाय लाबोदों इउपिपिएल सरकारा। कक्लाबारि परिषदिया बियाबाव एमसिएलए मन्टु बर'आ 2 लाख रांनि चेक राननानै होदों। बिटिसिनि 40 बियाबनि मोनसे बियाबावनो 18 बाथौ थानसालि नामघर बायदि बायदियाव 2 लाख रांनि चेकखौ राननाय जादों। दिनैबो कक्लाबारि बियाबाव एमसिएलए मन्टु बर'आ 5 जायगायाव राननानै होदों 2 लाख रांनि चेक। बे अनसुंथाइखौ मोननो हानानै गामिनि रायजो राजाफोरा रंजाखांदों। बिपिएफ आरो जेएसपिनि नबकुमार सरनियानि समाव बियाबाव बाथौ थानसालि नामघर बायदि बिथिङाव जेबो मावनाय नुनो मोनाखै होननानै बुंदों एमसिएलए मन्टु बर'आ। प्रथमे मैं प्रमोद बर' डांगरियाक धन्यवाद जासिबा खुजिছোঁ कारण तेखेतर नेतृत्वाधीन जी सरकार चलि আছে आमार सरकार এই सरकाৰৰ তৰফৰ পৰা আপুনি কোৱাৰ নিচিনাকৈ সময় আমাৰ বদলেনত যিমানখিনি জনগোষ্ঠী আছে তেওঁলোকক লৈ সময় উন্নয়নৰ কাৰণে আমি এতিয়া আমাৰ দলে কাম কৰি আছে আৰু সেই মৰ্মে বিভিন্ন কামৰ লগত এটা জাতিক আগুৱাই নিয়াৰ কাৰণে যিখিনি এলিমেণ্টছ থাকে সেই এলিমেণ্টছত লৈ পেলাই আমি কাম কৰি আছোঁ। যেহেতু আজি এইকেইদিনত আমাৰ প্ৰতিটা সমষ্টিত 40টা সমষ্টিত প্ৰায়ভাগ এটা সমষ্টিত 18 বা 20টাকৈ যিমানখিনি নামঘৰ আছে কীৰ্তন কৰা আছে আৰু বাথৌ মন্দিৰ বা যিকোনো চাৰ্চ মন্দিৰ মছজিদ যি আছে তেনেকুৱা আলাৰি সোৰাং স্কিমেদি আমি 2 লাখ টকা আৰ্থিক সাহায্যভাৱে দি আছোঁ আৰু মোৰ সমষ্টিত 18টা নামঘৰ আৰু মঠ মন্দিৰে পাইছে। সেইদিনা আমি জালা সাইডত নামঘৰ আৰু কীৰ্তন ঘৰত দিলোঁ। এতিয়া ইয়াতে বাথৌ ৰূপামণি বাথৌ মন্দিৰত আমি এই চেকটো প্ৰদান কৰাৰ কাৰণে আজি 5টা ঠাইত দিয়া হ'ব। প্ৰথম গোদান দৈলাজান কৰমকাটা ৰূপামণি বাথৌ মন্দিৰ, ইয়াতে ৰূপামণি বাথৌ মন্দিৰ খামাৰদিছা চৌধুৰীপাৰা বাথৌ মন্দিৰ আৰু চিমলা দক্ষিণ চুপা কীৰ্তন ঘৰত আমি দিয়া হ'ব আৰু আশা কৰোঁ তেনেকুৱাকৈ আমি আগুৱাই গ'লে নিশ্চয়কৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি প্লেন এণ্ড পলিচি তেনেকুৱা যদি আগুৱাই যায় তেতিয়াহ'লে আমি সমমৰ্যাদাভাৱে বিভিন্ন জনগোষ্ঠীক লৈ আমি একেলগে এটা বৃহৎ বদলেন গঢ়িব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু তেখেতৰ যিখিনি ভিজন ডকুমেণ্টছ ইয়াৰ পৰাও আপোনালোকে সেইটো বুজি ল'ব পাৰে যে 26টা জনগোষ্ঠীক লৈ আমি এটা ভিজন ডকুমেণ্টছ কৰিছোঁ, মঠ মন্দিৰৰ কাৰণে কাম কৰি আছোঁ আৰু এতিয়া 26টা জনগোষ্ঠীৰ মিউজিয়াম আমি খুলিব খুজিছোঁ। তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ বড়োলেণ্ড অঞ্চলটো বিভিন্ন জনগোষ্ঠীৰ একেলগে সামৰি লৈ মৰম স্নেহেৰে আমি আগুৱাই যাব পাৰিম বুলি আশা কৰিব পাৰোঁ। এতিয়া 3টা যুগৰ কথাটো কৈছোঁ মই, তেতিয়া ভাষণতো মই কৈছোঁ। আগৰ দিনত ত্ৰেতা যুগ কলিযুগ বুলি কোৱা আছিল, কিন্তু এতিয়া মই 3টা যুগৰ কথা কৈছোঁ। এটা হ'ল 17 বছৰৰ বিপিএফৰ যুগ, এটা 10 বছৰৰ হীৰা চৰণীয়াৰ যুগ, এতিয়া 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যুগ বুলি কৈছোঁ মই। ৰাইজক সুধিছোঁ মই তেতিয়া যে 17 বছৰত 46 বছৰ হোৱা মন্দিৰৰ কাৰণে 17 বছৰত বিপিএফৰ কিবা সাহায্য পাইছিল নেকি সুধিছিলোঁ মই। 10 বছৰ হীৰা চৰণীয়াই এতিয়া MP হৈ গ'ল, 10 বছৰৰ কালত হীৰা চৰণীয়াৰ পৰা মন্দিৰত কিবা সাহায্য পাইছিল নেকি বুলি সুধিছিলোঁ মই। ৰাইজে কিন্তু উত্তৰ দিবা নৰলক মোক। লাষ্টত মই সুধিছোঁ যে 5 বছৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰত এতিয়া কিবা দিব পাৰছি না বুলি কৈছে। তেওঁলোকে কৈছে যে 2 লাখ আমি আজি চেক পাইছোঁ বুলি কৈছে। তেতিয়াহ'লে 17 বছৰৰ এটা যুগ, 10 বছৰৰ এটা যুগ তেওঁলোকে একো নাপালে, ৰাইজে একো নাপালে। তাৰমানে এতিয়া 5 বছৰৰ ভিতৰত তেওঁলোকে কিন্তু 2 লাখত চেক পালে। তেতিয়াহ'লে এই কলিযুগ বা কিবা যুগৰ বাদে এতিয়া 3টা যুগত কিন্তু আমি এই 17 বছৰ, 20 বছৰ, 22 বছৰত 5 বছৰত আমি চব চাই ভাল কাম কৰিছোঁ বুলি আমি দাবী কৰি ল'ব পাৰোঁ। নিশ্চয় তেতিয়াহ'লেতো তেওঁলোকৰ কোনোবা নামঘৰতো আৰ্থিক সাহায্যটো আহিব লাগিছিল না। সমষ্টি এটা 75,000 মুঠতে ভোটাৰ আছে। এই 75,000 ভোটাৰত এই 4 বছৰত এটা জাগাতো মন্দিৰৰ নামত এটা সাহায্য নাপাওঁতো সেইটো আচৰিতেই হ'ব, তেওঁলোকে ব্যৰ্থ হোৱাই হ'ব। ইনডাইৰেক্টলি সেইটোৱে আমি বুজি পাওঁ আৰু তাৰমানে। আমাৰ কামাৰিচা ৰূপামণি দালেচা আশ্ৰমত আমাৰ প্ৰমোদ বড়োৰ চৰকাৰৰ মাননীয় আমাৰ মন্টু বড়ো MCLA এখেতে আহি আমাক 2 লাখ আলাৰি সোৰাং স্কিমৰ 2 লাখ চেক আমাক দিলে। তাৰ কাৰণে আমি বহুত ধন্যবাদ কৰিছোঁ। আমাৰ কামাৰিচা ৰূপামণি বাথৌ দালেচা আশ্ৰমৰ ফালৰ পৰা মানে বহুত ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে আমি এওঁলোকৰ সহায় কৰিম বুলি আমি
আশা ৰাখিলোঁ।